के फेंक देगा एटू की हाँ की भाविसा अरे मार के फेंक देगा देखो सीसी कैमेरा फुटेज तुम्हारा जो ठीक है आसाम रात 2টা বজাত देखो দাদা আপনি অলপ আহি যাওক না তাতে যাব অসমীয়াত কওক আৰে অসমীয়াত কওক এইটো অসম হয় অসমীয়াত কওক না অসমীয়াত কওক আমি আপোনাক কথা সুধিব আহিছোঁ আমি জানিব আহিছোঁ আপোনাৰ পৰা কি কাৰণে এনেকুৱা ইমান মাৰপিট কৰিব লগা হ'ল সেইটো জানিব লাগিব ন আমি আৰু কোন আছে মালিক আছে নেকি মালিক কোন গোস্বামী ন মুনমুন গোস্বামী অহা নাই আচ্ছা এই কি কয় কি হ'ল ৰাতি অসমত থকা কেইদিন হৈছে ইয়াতে অসম 3 বছৰত এটা অসমীয়া কথা শিকা নাই আৰু উস্তাদি আচ্ছা ঠিক আছে এতিয়া যে 5-6 জনে মিলি মোক এই মানুহকেইটাৰ নামকেইটা কৈ দিয়ক আমাক এই কোনে কোনে মাৰিছে এই মানুহকেইটাৰ নামকেইটা কৈ দিয়ক এইটো কোন হয় মোক মানুহকেইটাৰ নামকেইটা লাগে কি কাৰণে ইমান গুৰুলকে মাৰিছে সেই বস্তুটো লাগে আমাক কিন্তু তুমি যে 5টা মানুহে এটা মানুহক যে এনেকে মাৰিছা তোমালোকৰ কি মাৰিছিল চিচি কেমেৰা ফুটেজ আছে নাই না চিচি কেমেৰা ফুটেজ আছে নাই তোমালোকে ঠিক আছে তোমালোকে মাৰিলা সিহঁতৰ ভুল আছে তোমালোকে 5-6 জনে এজন মানুহক এনেকে মাৰিবা গুৰুলকে হা দেশত কি আইন কানুন নাই হা তোমালোকে কি এনেকে কৰিবা আৰু 3-4 বছৰ হৈ গৈছে অসমত অসমীয়া ভাষা কিয় শিকা নাই কি হিন্দীত কথা কৈ আছ অসমীয়াত কৰে হা 5 জনে এনেকে গুৰুলকে এনেকে মানুহ মাৰে হা सीसी कैमरा फुटेज की मारी से तो चाओ की नाम क्या है तुम्हारा हाँ जोर से बोलो रात को तो बहुत जोर आ रहा था এনেকে মাৰুতে তো বৰ জোৰ আহি আছিল হা ৰাতি তো বহুত জোৰা জোৰি কৰি আছিলা কিমান মাৰিছা এই মানুহটো এনেকে দৌৰাই এনেকে গটিয়াই মাৰিছা এই বাহৰ ষ্টিক ক'ত গ'ল ষ্টিক মাৰাৰ জনৰ নাম কি এই বাহৰ ষ্টিক মাৰা এই জনৰ নাম কি इसका नाम क्या है नाम बोलो इन दोनों का नाम बोलो सूरज आरो एटार एटुर मनीष सूरज तुमी हाँ राति এনেকে মারপিট করা এজন মানুহক এনেকে মারপিট কৰিবা তোমালোকে হা আৰু আমি বিলাকে হাতে হাত ধৰিবলৈ বহি থাকিব লাগিব হা আরে ভুল তোমালোকে কৰা নকৰা তোমালোকে বহাই বেলে পুলিচক ফোন কৰি মাতি বেলে এৰেষ্ট কৰাব পাৰিলা হয় কিয় যাব দিলা মাৰি বেলে তোমালোকে যদি ঠিকে ৰাস্তাত আছা সিসি কেমেৰা ফুটেজ চাও তোমালোক ক'ত কিমান মাৰিছা আমি চাম আৰু তোমালোকে কেনেকে মাৰিছা এইটো চাম হা তোমালোকে কেনেকে মাৰিছা এটা মানুহ আৰু সেই ফুটেজ কিয় নাই যে তোমালোকক মাৰিছে তোমালোক ক'ত মাৰিছে তোমাক মাৰিছে কাক মাৰিছে আৰু আমি ইমান মৰম কৰো অসমৰ মানুহখিনি সবকে আকোৱালি লওঁ তাৰে চান্স তোমালোকে এনেকে ফাইদা উঠাব সুযোগ কৰা আৰু আমি হাতে হাত ধৰি বহি থাকিম আমি অসমীয়া মানুহে হা কি বুলি ভাবিছা তোমাক কাক মাৰিছে সিহঁতে কি কৰিছে কোৱা सूरज मनीष তুমি এনেকে যে মাৰিলা এই 4-5 জনে এই লৰাটোক কি কাৰণে মাৰিলা কোৱা কি কাৰণে মাৰিছা না গালি দিছে তোমালোকে ইহঁতক ধৰি বেলে বহাই থোৱা পুলিচক মাতা তোমালোকে মাৰিলা কিয় আইন কিয় হাতত ল'বা তোমালোকে তুলি তোমালোকে এনেকে হকি এইবিলাক এই ষ্টিকেৰে তোমালোকে কেনে মাৰিবা এনেকে ঘুচিয়াই মাৰিছা আৰে কি বুলি ভাবিছা তোমালোকে এইখন ভাই অসম হয় আরে মৰম কৰো সেই বুলি মূৰৰ ওপৰত যদি তাণ্ডৱ নাচিবা আৰু আমি হাতে হাত ধৰি বহি থাকিম কথা ক'ব আহিছা ক'ত আছে তোমালোকৰ আৰু ৰাতি কোন আছে মাতা চবকে আইন হাতত তুলি ল'বা তোমালোকে আরে দেশত আইন কানুন আছে ন কিয় মাৰি গৌৰী মনীষ আৰু কি হা ভোলা সুৰেশ আরে তোমালোকৰ কি দাদাগিৰি আৰু কি মাৰকে ফেক দেগা এইটো কি লেংগুৱেজ এইটো কি কথা কৈছা তোমালোকে মাৰকে ফেক দেগা তাৰমানে আরে ভাই অসমতে আমাকে মাৰি পেলাই দিবা তোমালোকে
হা আরে কি ভাবিছা তোমালোকে কি আমি মারকে ফেক দেগা এইটো কি হা কি ভাবিছা চিচি কেমেৰা ফুটেজ ওলোৱা না ভাই তোমালোকে এনেকে কেনেকে 5 জনে এজন মানুহ পাৰিবা 5-6 জনে এনেকে ষ্টিকেৰে কোনোবাই মাৰে নেকি মাৰকে ফেক দেগা কি কথা এইবোৰ হা মাৰকে ফেক দেগা আরে মাৰি পেলাই দিবা তোমালোকে আমাক বিহাৰৰ দলটো মাৰি পেলাই দিলা হয় এতিয়ালৈ এইখন অসম তাতে তোমালোকে দাদাগিৰি হা দেশত আইন কানুন নাই যদি ভুল আছিল ইয়াতে মাটি বেলে বহাই ৰাখা না তোমালোকে তাৰপিছত পুলিচক খবৰ দিয়া আইন কানুন আছে তো মাৰিব নোৱাৰা তোমালোকে এনেকে আরে দিনক দিনে দপদপনি আজি ইয়াতে কালি ফেঞ্চি বজাৰত কালি ক'বাত আরে আরে আমি কি অসমীয়া মানুহখিনি অসমতে এই অৱস্থা হ'ব নেকি তোমালোকৰ কাৰণে এইবোৰ চলি আছে এইখন অসমত এইবোৰ চলি আছে এই অসমত অসমীয়া মানুহৰে যে কোনো অস্তিত্ব নাইকিয়া কৰিবলৈ বিচাৰিছে এই এনেকুৱা ধৰণৰ মানুহবোৰে তাৰে প্ৰমাণ আমি যোৱা ৰাতি দেখিলো এজন যুৱকক গুৰুলকৈ 5-6 জন কৰ্মচাৰীয়ে এনেকে মাৰিছে আৰু তাৰ পাছত তেওঁলোকে কোনো ধৰণৰ তেওঁলোকৰ আজি দেখিছে এই পেট্ৰল পাম্পত সেই মাৰামাৰি কৰা কোনো এজন কৰ্মচাৰী তেওঁলোকে উপস্থিত নাই এজন কৰ্মচাৰীৰ বাহিৰে পেট্ৰল পাম্পৰ কৰ্মচাৰীসকলে বৰ গুৰুলকৈ এজন যুৱকক মাৰামাৰ পৰিলক্ষিত হৈছে তাৰপিছত যদি এই যুৱকজনে কিবা ভুল কৰিছিল তেওঁলোকে আমাৰ স্পষ্ট কৰা যদি ভুল কৰিছে তেওঁলোকে বহাই পেলে আইন কানুনৰ ব্যৱস্থা আছে তেওঁলোকে হাত ধৰি পেলে পুলিচক দিব পাৰিলে তাকে নকৰি এওঁলোকে আইন হাতত তুলি লৈছে আৰু আইন হাতত তুলি লৈ লাঠিৰে বাহেৰে ঘুচিয়াই গুৰিয়াই যুৱকজনক বৰ বেয়াকে মাৰা আমি ছচিয়েল মিডিয়াত দেখা পাইছো সামাজিক মাধ্যমত আজি আমি সেয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াতে উপস্থিত হৈছো তেওঁলোকক সোধপোছ কৰিছো আজি 4 বছৰ এওঁলোকে অসমত থাকিলে আৰু অসমত থাকি আজি পৰ্যন্ত অসমীয়াত এটা ভাষা ক'ব নোৱাৰে অসমতে থাকিব অসমতে খাব অসমতে শুব আৰু অসমৰ জলবায়ুত থাকি অসমীয়া ভাষাই ক'ব নোৱাৰে আৰু কিন্তু অসমীয়া যুৱকক কিন্তু গুৰুলকৈ বৰ বেয়াকে তেওঁলোকে ঠিকে মাৰিব পাৰিব और एक सूरज का क्या है तबियत सब चौधरी है बाकी तो एक मनीष शाह है ना ठीक है होगा অসমৰ মানুহ ভালকে ব্যৱহাৰ কৰে আমি মানুহ কিন্তু বহুত সহজ সৰল খুব মৰমীয়াল মানুহ আমি গম পাইছা আমাৰ দৰে মানুহ কত এই ঘৰত ঘূৰি নাপাবা গম পাইছা বেয়া প্ৰভাৱ পৰিছে কাৰণ কিয় চাওক মানুহবোৰে আইন হাতত তুলি ল'ব নোৱাৰে আপোনালোক এতিয়া আমি ইয়াতে এইটো সোধপোছ কৰিছো আমিতো গাত টাচ কৰা নাই সেনেকুৱা ধৰণৰ নিয়ম আছে পুলিচ ল'ৰাক যদি বহাই পেলে আপোনালোকক খবৰ দিলে হয় আপোনালোকে লৈ পেলে তেওঁলোকক গ'লে হয় কিন্তু তাকে নকৰি যদি এই ষ্টিক লৈ আহিছে আপুনি চাব দৌৰি ষ্টিক লৈ আহিছে একদম গুণ্ডা একদম সেই টাইপৰ সেনেকুৱা কৰিলে নোখোজ কৰি আছো যে ক'ত তেওঁলোকৰ চিনাকিটো পৰিচয়টো পালে আমাৰো সুবিধা হয়